মানুহে বিজেপিৰ হৈ কৰ্মকৰ্তা সেইবিলাক মানুহক দিয়ে তেওঁলোক দুখীয়া মানুহৰ নিদিয়ে তেওঁলোকৰ নিজৰ প্ৰতিনিধি যে নিজৰ ভোটাৰৰ বিষয়ে নিজৰ নাগৰিকৰ বিষয়ে অৱগত নহয় তেওঁলোকৰ বিষয়ে তেওঁলোকে কি কাম 321 কোটি টকা নদী প্ৰডাকশ্যনৰ কাম কৰিছে বাইদেউ বুলডোজাৰ চলাই আমাৰ সংখ্যালঘু মানুহৰ যি অৱস্থা কৰিছে পাব দিয়ক কালি মন্ত্ৰী আছিল কংগ্ৰেছৰ সব মুছলমান মন্ত্ৰী আছিল ইমান মন্ত্ৰী থকাৰ পিছত তাৰ পিছতো গৰাখনৰ কাম নহল কিয় আমাৰ ধৰ্মৰ নামত ৰাজনীতি কৰি থাকে সিহঁত কোনো সংখ্যালঘু মানুহক চমু চাপিছে বিধানসভা নিৰ্বাচন শদিয়াৰ পৰা ধুবুৰীলৈ সমষ্টিয়ে আমাৰ এই যাত্ৰা প্ৰশ্ন এটাই শাসক বিৰোধীৰ এবাৰ ইচ্ছু কি হ'ব ৰাইজে কাক আঁকোৱালি ল'ব আপোনাৰ কাষলৈ আহিছোঁ আমি যেতিয়া আহিছোঁ দেখিছোঁ যে আপুনি ইয়াত আহি বহু সময়ৰ পৰা আমালৈ অপেক্ষা কৰি আছে আপোনাৰ নামটো কওক আৰু কি ক'ব আজি মোৰ নাম মুজাহাৰ আলী মোৰ গাঁও পঞ্চায়ত আউলাতুলি গাঁও পঞ্চায়ত মোৰ ইয়াতে অলপ কথা ক'ব লৈ মই ৰখি আছোঁ আমাৰ বিকলাংগসকল জলেশ্বৰ সমষ্টিত তিলদয়াল আঁচনি পাইছিলোঁ আমি তিলদয়াল আঁচনিৰ পিছত আমাক অৰুণোদয় আঁচনি দিয়া হৈছিল জলেশ্বৰ সমষ্টিৰ বিকলাংগসকলক এই অৰুণোদয়ৰ আঁচনিৰ পৰাও আমাক বিকলাংগসকলক এই চৰকাৰে বাদ পেলাইছে এইটোৰ কাৰণে মই দুই চাৰি কথা ক'ম ইয়াতে আমাৰ জলেশ্বৰ সমষ্টিত যিমান বিকলাংগ আছে মোৰ নিচিনা একদম দুখীয়া মানুহ একদম গৈৰ পাৰি বেৰা এনেকৈ বেৰা বহুত শ্ৰেণী বেৰেঞ্চত বুবা কথা ক'ব নোৱাৰে মানে বিভিন্ন ধৰণে বিকলাংগ আমাক বাদ পেলাইছে আমি আজি 8-9 মাহৰ পৰা আমি জলেশ্বৰ সমষ্টি কামাখ্যাবাৰী জলেশ্বৰ ব্লকৰ যিমান বিকলাংগ আছোঁ এটা মানুহ পইচা নাপাব আছোঁ 8-9 মাহৰ পৰা আমাক দীনদয়ালৰ পৰাও বাদ পেলাইছে অৰুণোদয়ৰ পৰাও বাদ পেলাইছে মোৰ এইটো চৰকাৰৰ পৰা মোৰ দাবী আমাৰ বিকলাংগসকল জলেশ্বৰ সমষ্টিত যিমান মানুহ বাদ আছে ইহঁতক দিব লাগে নহ'লে আমি ইয়াৰ 26ৰ ভোটত আমি বেলেগ ৰাস্তা ল'ম আন্দোলন কাৰ্যকৰী কৰিম আমাৰ বিকলাংগসকলৰ পৰা আমি জি পি ৱাইজত জানাইছোঁ সব জাগাত জানাইছোঁ আমাক গুৰুত্ব নদে ইয়াতে আমি পইচা দিব নোৱাৰোঁ 5,000-6,000 টকা খাই কিনে ইয়াতে নামগুলো পাঠাইছে বাইদেউ আমি পোৱা নাই আমি আপোনাৰ প্ৰথমতে কওঁ যে আপোনাৰ ঘৰত কোন কোন আছে আৰু আপুনি কেনেকৈ চলিছে এতিয়া মোৰ ঘৰত মোৰ দেউতা আছে মোৰ মা আছে মোৰ দুটা ল'ৰা আছে মোৰ তিৰিটো আছে আৰু মই নিজে হেণ্ডিকেপ মোৰ তিৰিটোও হেণ্ডিকেপ আমি কোনো এটা সুবিধা পোৱা নাই বিকলাংগসকলক এনেকুৱা দুৰ্নীতি কৰিছে এইটোৰ কাৰণে মই এইখানি কৈয়ে মই বাদ দিছোঁ আৰু আমাৰো এটাই আহ্বান এটাই অনুৰোধ যে বিশেষভাৱে সক্ষম যিসকল ব্যক্তি যিসকল লোক তেওঁলোকে যিখিনি পাব লাগে তেওঁলোকৰ যিখিনি সুবিধা লাগে সেই সুবিধাখিনিৰ পৰা তেওঁক বঞ্চিত কৰা নহওক আমি দেখিলোঁ আপোনালোক যথেষ্ট উৎফুল্লিত হৈছে যে পোৱা নাই বা আপোনালোকে সমৰ্থন কৰিছে কিন্তু আপোনালোকৰে বিধায়ক আছে বিধায়ক থকাটো যেতিয়া আঁচনি আহে তেতিয়া আমাৰ এই অঞ্চলৰ যিবিলাক বিজেপিৰ কৰ্মকৰ্তা আছে সিহঁতে নিজৰ লাভৰ কাৰণে আজি আপুনি দেখিছে এজন বিকলাংগ মানুহক কেনেকৈ তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰিছে প্ৰত্যেকজন বিকলাংগ মানুহক নিদিয়ে যিবিলাক মানুহে বিজেপি কৰে যিবিলাক মানুহে বিজেপিৰ হৈ কৰ্মকৰ্তা সেইবিলাক মানুহক দিয়ে তেওঁলোক দুখীয়া মানুহৰ নিদিয়ে কোনো বিকলাংগ মানুহক নিদিয়ে যিবিলাকে বিজেপিক ভোট দিয়ে সেইবিলাকো দিয়ে সিহঁতৰ কোনো মানে আপোনালোকৰ কোনো মানে ন্যায় বিচাৰ নাই যিসকলে সিহঁতকে ভোট দিয়ে সেইসকল মানুহক দিয়ে আজি আমি এই বিকলাংগ মানুহৰ কথা শুনি আজি আমি নিজকে বহুত দুখিত অনুভৱ কৰিছোঁ কিয়নো এনেকুৱা বিকলাংগ জলেশ্বৰ সমষ্টিত বহুতো আছে তেনেকুৱা কোনো মানুহক দিয়া নাই নিজৰ স্বাৰ্থৰ কাৰণে ভোটৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰে দুখীয়াৰ স্বাৰ্থৰ কাৰণে কেতিয়াও বিজেপি ৰাজনীতি নকৰে এনেকুৱা দুৰ্নীতি কৰি আছে এনেকুৱা গোটেই আমাৰ জলেশ্বৰ সমষ্টিত নহয় গোটেই অসমতে এনেকুৱা দুৰ্নীতিৰ জৰিয়তে বিজেপি চৰকাৰ চলাই আছে দুখীয়া মানুহৰ চৰকাৰ এই বিজেপি চৰকাৰ নহয় বিকলাংগৰ চৰকাৰ বিকলাংগ মানুহক দেখাটো বিজেপি চৰকাৰৰ দায়িত্ব নহয় এইটো আমি বিজেপিক প্ৰশ্ন কৰিছোঁ আপোনালোকৰ সন্মুখতে এজন বিকলাংগ মানুহে ইমানকৈ মানে আপোনালোকক প্ৰশ্ন কৰিলে ইয়াৰ উত্তৰ আপোনালোকে দিব লাগে এতিয়া কথাটো হৈছে যে বিজেপিয়ে উন্নয়নৰ কথা কয় যিহেতুকে চৰকাৰ চলি আছে এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ পৰা আমি অনুষ্ঠানটো আৰম্ভ কৰিলোঁ বন্ধুসকলে কৈছে
যে বিকলাংগৰ ক্ষেত্ৰত বিজেপিয়ে দুৰ্নীতি কৰিছে। শব্দটো দুৰ্নীতি বুলি ক'লেতো নহ'ব। প্ৰথম কথা, জলেশ্বৰ সমষ্টিৰ ইয়াত আছে বিধায়কজন কংগ্ৰেছী, আৰু যিজন তাতে পঞ্চায়ত প্ৰতিনিধি আছে তেওঁলোকক কিন্তু কংগ্ৰেছীয়ে। প্ৰথম কথা হৈছে অৰুণোদয় বাছনি প্ৰক্ৰিয়াটো কেনেকৈ হৈছে। প্ৰথম কথা, বাছনি প্ৰক্ৰিয়াটো ব্লকৰ যোগেদি পঞ্চায়তৰ মেম্বাৰসকলে তেওঁলোকে বাছনি কৰিছিলে। পঞ্চায়তৰ সদস্যসকলে বাছনি কৰি পঞ্চায়ত প্ৰতিনিধিৰ যোগেদি ভিডিঅ' জমা দিছে, তাৰপিছতহে সেই বেনিফিচিয়াৰী ছিলেকশ্যন হৈছে। তো গতিকে প্ৰথম যিটো অৰুণোদয়ৰ যিটো গাইডলাইন, বিধৱা, বিকলাংগ, তাৰপিছত আপোনাৰ ডাইভৰ্চ ছেপাৰেট বা আনমেৰিড 45+, প্ৰথম কথাটো হৈছে বিকলাংগৰ দ্বিতীয় কেটাগৰীত পৰে। বিধৱাখিনি দিয়াৰ পিছতে বিকলাংগ দিবলৈ মই নিজে দুখিত যে তেনেকুৱা এজন বিকলাংগ ব্যক্তিক ফাৰ্ষ্ট কেটাগৰী হোৱাৰ পিছত অৰুণোদয়ৰ পৰা বঞ্চিত হ'ব লাগিছে। কিন্তু ইয়াৰ কাৰণে সম্পূৰ্ণ দুখী কংগ্ৰেছ দলটো, কাৰণ ইয়াৰ প্ৰতিনিধিসকলে যেতিয়া নিজৰ স্থানীয় জেগাটোৰ বিষয়ে অৱগত নহয়, তেওঁলোকৰ নিজৰ প্ৰতিনিধি যে নিজৰ ভোটাৰৰ বিষয়ে, নিজৰ নাগৰিকৰ বিষয়ে অৱগত নহয়, তেওঁলোকৰ বিষয়ে তেওঁলোকে কি কাম কৰিব। গতিকে প্ৰথম কথাটো হৈছে বিকলাংগ ব্যক্তিসকল বুলিও কোৱা নাই, বিকলাংগ এতিয়া দুটা দেখিছোঁ। মই খুবেই দুখিত যে তেওঁলোকে পোৱা নাই, আৰু মই বিচাৰোঁ আগত হয় তেওঁলোকে পোৱাটো প্ৰথম প্ৰায়ৰিটি পাব লাগে। কিন্তু পাব লগালে জনপ্ৰতিনিধিসকল কিন্তু চৰকাৰী পক্ষ থাকিব লাগে। চৰকাৰী পক্ষ থাকিলে প্ৰথম কথাতে তেওঁলোকে চৰকাৰৰ অভিযোগ দিয়াৰ সুযোগ এটা পায়, আৰু তেওঁলোকে যে পোৱা নাই তাৰ বাবে যিসকল তাত প্ৰতিনিধি তেওঁলোক সম্পূৰ্ণৰূপে দোষী। দুৰ্নীতি বুলি শব্দটো ক'লেতো নহ'ব বাইদেউ, কাৰণ দুৰ্নীতি বুলি শব্দটো অনাৰ আগতে দুৰ্নীতি কোনে কৰিছে, কি প্ৰক্ৰিয়াত হৈছে সেইটো শব্দ ক'ব লাগে। এই যে টকাটো বুলি কৈছে, টকাৰ লেনদেন হৈছে, টকাৰ লেনদেন হ'ব লগালে প্ৰতিনিধি তেওঁলোকৰে হয়। যদি কংগ্ৰেছৰ প্ৰতিনিধিয়ে টকা লৈছে, তো কংগ্ৰেছৰ বিধায়কৰ সপক্ষে যে কথাবোৰ পাতিছে তেওঁলোকে দোষী নহয় নেকি? ইয়াতে যিসকলে উত্থাপন কৰিছে যে দুৰ্নীতি কৰিছে বুলি, গতিকে প্ৰথমতে কংগ্ৰেছৰ সদস্যসকলে নিজে প্ৰমাণিত কৰিল যে কংগ্ৰেছ দলটো সম্পূৰ্ণৰূপে দুৰ্নীতিযুক্ত। বাকী তেওঁ ক'ব। আমি কথা পাতিম, যিহেতুকে সকলোৰ লগত কথা পাতিব লাগিব। বহুতো সংগঠন আছে, ৰাইজৰ তৰফৰ পৰা কি ক'ব, কাৰণ দুগৰাকীকৈ বিশেষভাৱে সক্ষম ব্যক্তি, আমি আনগৰাকীৰ সৈতে কথা পতা হোৱা নাই। এই কথাটো কি হ'ব, কাৰণ কংগ্ৰেছৰ বিধায়ক, ইফালে চৰকাৰ আছে, বিজেপি আৰু অগপো আছে আমাৰ সৈতে ইয়াত। মই মানিক আহমেদ। আমি প্ৰথমতে আমি এইটোৱে ক'ব বিচাৰোঁ যে আমি জলেশ্বৰ সমষ্টিৰ ৰাইজে হৈছোঁ সমস্যা। আমি ৰাইজে সমস্যাত পৰিছোঁ যে ইমান দিনৰ পৰা বিগত কিছু বছৰ ধৰি আমাৰ জলেশ্বৰত যিবিলাক বিধায়ক হৈ আছে, যিবিলাক আমাৰ নেতা হৈ আছে, আমাৰ যদি বিধানসভাত যদি আমাৰ কংগ্ৰেছৰ চৰকাৰ হয় আমি ভোট দিওঁ UDFত, আৰু যদি হয় কংগ্ৰেছ চৰকাৰ আমি দিওঁ নিৰ্দলীয়ত, যদি হয় বিজেপি চৰকাৰ আমি দিওঁ কংগ্ৰেছত। কিন্তু আমাৰ যে ৰাইজৰ সমস্যাবোৰ আমাৰ চৰকাৰলৈ পায় না নাই সেইটোৱে আমি ক'ব নোৱাৰোঁ। আমাৰ যে আজি বিকলাংগজনে যে কৈছে যে আমাৰ সমস্যা, আমাৰ আজি বেদনা, চৰকাৰে গমে নাপায়, তাক দিলে পইচা খোজে, কংগ্ৰেছক দিলে পইচা খোজে, বিজেপিক দিলে পইচা খোজে, আমি এইবিলাক একো নাজানো। আমাক এনেকুৱা এজন নেতা লাগে যাতে জলেশ্বৰ সমষ্টিৰ পৰা যিজন চৰকাৰ হ'ব, যি বিধানসভাত চৰকাৰ হ'ব, সেই আমি গঠন কৰি আমি এইবাৰ বিধায়ক যি জয়ী হ'ব, সেই জয়ী যি আমাৰ বিধানসভাত যি জয়ী হ'ব, আমি সেই হিচাপত এইবাৰ বিধানসভাত এইবাৰ আমি হেৰি কৰি দিম। বুজি পাইছে? প্ৰতিনিধি আমি এইবাৰ পঠাম। ছাত্ৰ সংগঠন আছে ইয়াত, চাওঁ ছাত্ৰ সংগঠন কোন কোন আছে। এইফালে ছাত্ৰ সংগঠন আছিল, আগবাঢ়ি আহা। আমি আহিম, যিহেতুকে সকলোকে প্ৰথমতে সুধি ল'ব লাগিব প্ৰশ্ন। হয়, প্ৰথম বিষয় হ'ল এটা সুস্থ গণতন্ত্ৰ হোৱাৰ কাৰণে ৰাইজে ভোটদান কৰিব লাগিব। আমি ইতিমধ্যে বহুত সমীক্ষাত আমি পাইছোঁ, আমাৰ যিবিলাক লোৱাৰ আছামৰ সমষ্টি আছে তাতে আমাৰ মানুহে ভোটেই দিব নাযায়। যিদিনা ভোট দিয়া হয় সেইদিনা আমাৰ ভোটৰ পাৰ্চেণ্টেজ কিমান হয়, 60%, 70%, 80%, তাৰ ওপৰত কেতিয়াও ভোটেই দান দিয়া নহয়। তো প্ৰথম কথা, আমি এজ এ বিদ্যাৰ্থী পৰিষদ আমি সকলোৱে আমি এটা কেম্পেইনিং চলাই আছোঁ যে 100% ভোটিং, 100% ভোটিং প্ৰথম হ'ব লাগিব। সুস্থ গণতন্ত্ৰ এটা গঠন হোৱাৰ কাৰণে আমাৰ ভোটিং হ'ব লাগিব, আৰু সুস্থ গণতন্ত্ৰ ঘটাৰ কাৰণে আমি জানিব লাগিব যে আমি কাক ভোট দি আছোঁ। ভোট দিয়াৰ আগতে আমি এইটো বস্তু চাব লাগিব, আমি পাৰ্টিক ভোট দিয়াতকৈ আমি ব্যক্তিজনক চাই ল'ব লাগিব। সেই ব্যক্তিজনক ভোট দিব লাগিব, সেই ব্যক্তিজন সমাজত আহি কাম কৰিছে নে নাই। আজি সেই বিকলাংগ ব্যক্তিজনৰ কথা যোনটো উঠি আছে, সেই ব্যক্তিজনৰ লগত আজি যি দলৰ মানে প্ৰতিনিধি ইয়াতে আছে, সেই দলৰ প্ৰতিনিধিজনক চিনি পায়নে, তেওঁ জানেনে, সেইটো ডাঙৰ প্ৰশ্ন। আজি ইয়াতে যোনটো যিসকল দলে শাসনভাৰ লৈ আছে বা য'ৰ MLA আছে, তেওঁলোকে নিজৰ সম্পত্তিৰ গঢ়া বাদে আজিলৈকে না ছাত্ৰ সমাজৰ কাৰণে কাম কৰিছে না গণতন্ত্ৰৰ কাৰণে কাম কৰিছে। আজি চবতকৈ ডাঙৰ কথা, গোৱালপাৰাৰ ভিতৰত লোৱাৰ আছামৰ ভিতৰত গোৱালপাৰা এটা উল্লেখযোগ্য জিলা, তাৰ ভিতৰত লক্ষীপুৰ, যিটো এটা ৰজাৰ জামানৰ পৰা চলি আছে, ৰজাৰ কাল ইয়াতে ঘটি গৈছে। তো ইমান ডাঙৰ এটা লক্ষীপুৰ, য'ত অসমৰ ভিতৰত এটা চিনাকি নগৰ বুলি চবে জানে, চিনাকি নাম যে লক্ষীপুৰ, এই লক্ষীপুৰত এখন মহাবিদ্যালয় আছে। সেই লক্ষীপুৰ মহাবিদ্যালয়, যি মহাবিদ্যালয়ক লৈ হয়তো ইয়াত থকা কোনো ৰাইজ,
কোনো মাত মাতিব নিবিচাৰে। আজি তাতে এটা ষ্ট্ৰীম আছে আৰ্টছ ষ্ট্ৰীম, বাকী আমি নিজে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে গোৱালপাৰালৈ যাব লগা হয়। গোৱালপাৰা, দুধনৈ এনেকুৱা জেগাত আমি ছায়েন্স ল'লে পঢ়িব লগা হয়। কিন্তু আজি লক্ষীপুৰ মহাবিদ্যালয় বহুত ডাঙৰ এটা এৰিয়া, তাতে আমাক কিন্তু সেইখিনি বস্তু প্ৰদান কৰাৰ কাৰণে কোনো ধৰণৰ কোনো MLA সকলে আগবাঢ়ি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা নাই। ৰাইজৰ দল আছে, অগপ আছে, সংগঠন আছে, ৰাইজৰ দল আছে, এইখিনিত আপোনালোক আছে। কওক, কি ক'ব? কাক দেখিছে, কি হৈছে আচলতে? চাওক, আপোনালোকৰ এই ডিবেট শ্ব'তে কোনোবাই ব্যক্তি এজনে, সন্মানীয় ব্যক্তি এজনে কৈছে যে ব্যক্তিজনক চাইহে আমি এইবাৰ নিৰ্বাচিত কৰিম। ডেফিনেটলি এইটোত ৰাইজে একমত থাকিব লাগে, কাৰণ 2021 চনত যেতিয়া সমষ্টিটো ডেলিমিটেশ্যন হোৱা নাছিলে, তাৰ আগতে AIUDF আৰু কংগ্ৰেছ দলৰ মিত্ৰজোঁট গোৱালপাৰা পশ্চিম সমষ্টিত থকাৰ লগতে যুদ্ধ কৰি নিৰ্দলীয় এজন প্ৰাৰ্থী তেওঁ 25,000 প্লাছ ভোট পাইছিলে। কাৰণ সেই মানুহজন ইমানেই জনপ্ৰিয়তা আছে সমষ্টিত, মাত্ৰ কেৱল তেতিয়া খৰমুজা ব্লকটোৰ পৰাই 25,000 প্লাছ ভোট পাবলৈ সক্ষম হৈছিলে, কাৰণ তাৰ জনপ্ৰিয়তা অতিকৈ বেছি আছে। এইটো কৈ কওক, চমুকৈ কওক, বহুত আছে। হয়, ক'বলৈ ওলাইছোঁ যে তেখেত 3বাৰ 15 বছৰৰ বাবে বগুৱান পঞ্চায়ত সমবায় সমিতিৰ সভাপতি। উন্নয়ন হৈছে নাই সমষ্টিটোত, কি দেখিছে আপুনি? তেখেত চৰকাৰী পক্ষত যাব পৰা নাই, হাৰিছে যদিও তেওঁৰ জনপ্ৰিয়তা সমষ্টিত অতিকৈ বেছি, কাৰণ ৰাইজে তেখেতক 3বাৰৰ বাবে 15 বছৰ। সমষ্টিত কোনো প্ৰতিনিধি সম্পৰ্কে কথা নাপাতো, আপুনি কওক যে আপুনি সমষ্টিটোত কি দেখিছে? সমষ্টিত একো উন্নয়ন হোৱা নাই। এতিয়া আপোনাৰ ডিবেট শ্ব'তে কৈ গ'ল যে BJP চৰকাৰে হয়তো বাছনি প্ৰক্ৰিয়াত সেই বিকলাংগসকলকে বাদ পেলাইছে। AIDFৰ কাষলৈ আহিছোঁ, কি দেখিছে উন্নয়নৰ ক্ষেত্ৰত? কি ক'ব বা সমস্যা কি, ইছ্যু কি? সঁচাকৈ আমি যিখিনি জলেশ্বৰ সমষ্টিত, বিশেষকৈ আমি সংখ্যালঘু অধ্যুষিত সমষ্টিৰ মানুহ, আমাৰ জলেশ্বৰ সমষ্টিত 100 এবৰি সমস্যাৰে জৰ্জৰিত। আজিলৈকে ইমান দিনে ভাৰত স্বাধীনতাৰ পিছৰ পৰা যিমানবোৰ নেতা নিৰ্বাচিত হৈছে আমাৰ সংখ্যালঘু অঞ্চলৰ পৰা, তেওঁলোকে সঠিক নেতৃত্ব দিব পৰা নাই। আৰু ইভেন কি কংগ্ৰেছে দীৰ্ঘদিন শাসন কৰিছে, কিন্তু আমাৰ সংখ্যালঘু মানুহক ভয় ভীতি দেখুৱাই শাসন কৰি আমাক ভোট বেংকৰ সৃষ্টি কৰি আমাৰ পৰা ভোট লৈছিল। কিন্তু আমি সংখ্যালঘু মানুহ এতিয়া জাগ্ৰত হৈছোঁ। আৰু ইদানিং আপোনালোকে দেখা পাইছে কংগ্ৰেছে ইমান দিনে বনোৱা ৰাস্তা দি আজি শাসন পক্ষৰ BJP দল বুলডোজাৰ চলাই আমাৰ সংখ্যালঘু মানুহৰ যি অৱস্থা কৰিছে, আজি ঘৰ বাৰী উচ্ছেদ কৰি আমাৰ মানুহখিনিক যি অন্যায়ভাৱে অত্যাচাৰ কৰিছে, আমি আমাৰ এই সংখ্যালঘু মানুহখিনিক কোনো চৰকাৰে নিৰাপত্তা দিব পৰা নাই, ইভেন কি এই চৰকাৰৰ দিনত কংগ্ৰেছৰ দিনত দুৰ্নীতি বেছি হৈছিল, BJPৰ দিনতো দুৰ্নীতি বেছি হৈছে। আমাৰ সংখ্যালঘু মানুহ কোনো দলে এতিয়া বিভিন্ন ধৰণৰ প্ৰলোভন দেখুৱাই আমাৰ পৰা ভোট লৈছিল, কিন্তু আমাক শিক্ষাৰ পৰা যিখিনি কথা দাদা কৈছে এয়া সম্পূৰ্ণ ভিত্তিহীন। কাৰণ ভাৰত স্বাধীন হোৱাৰ পিছত AIUDFে 2টামান জলেশ্বৰ সমষ্টিত বিধায়ক আছিলে, একো কাম কৰিব পৰা নাই। 2021 চনত আফতাবুদ্দিন মোল্লা বিধায়ক হোৱাৰ পিছত জলেশ্বৰ সমষ্টিত 321 কোটি টকা নদী প্ৰডাকশ্যনৰ কাম কৰিছে। বাইদেউ, 2011 চনত উচ্ছেদ যিটো কৰিছে কি কৰিছিল, চৰকাৰ গঠন কৰিছিল আৰু কংগ্ৰেছে হত্যাযজ্ঞ চলাইছিল। ৰ'ব, বলক, ঠিক আছে, চব ঠিক আছে, পিছলৈ যাওক, পিছত ঠিক মই শুনিম। আপোনালোক নিজৰ স্থানলৈ গ'লে আমি ঠিক আছে, বলক, নিজৰ স্থানলৈ বলক, নিজৰ ঠাইলৈ বলক। এঘণ্টা আমি ঠিক আছে, চবকে দিম, নিজৰ ঠাইলৈ বলক, চব নিজৰ ঠাইলৈ। এঘণ্টা সময় আমি আপোনালোকৰ লগত আছোঁ, চবকে দিম। আপোনালোক চব নিজৰ জেগালৈ, তালা আপুনি নিজৰ জেগালৈ যাওক। চব কথা আমি চবৰে চব কথাই শুনিম, সকলোৰে কথা শুনিম। ৰ'ব। কংগ্ৰেছ আৰু উচ্ছেদৰ বিষয়ে আমি ক'ম। প্ৰথম আপোনাক ধন্যবাদ জনাইছোঁ বাইদেউ। প্ৰথম 365 আমি ধন্যবাদ জনাইছোঁ, আপুনি ৰিম'ট এৰিয়াত আহিছে, ইয়াৰ কাৰণে আপোনাক কোটি কোটি ধন্যবাদ। তাৰপিছত আমাৰ এই দাদাই বিশেষভাৱে সক্ষম, তেখেতে আমাক কৈছে যে তেখেত অৰুণোদয় আঁচনি পোৱা নাই। মই আপোনালোকক কৈছোঁ, 365ৰ যোগেদি কৈছোঁ যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা
আমাৰ সকলো শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে দিন ৰাত একাকাৰ কৰি কাম কৰি আছে। প্ৰথম কথা। 2 নম্বৰ, 1 মিনিট ক'ব দিয়ক। মই 1 মিনিট মোক ক'ব দিয়ক। মই কথাটো কৈ তাৰপিছত মই তেখেতৰ কথা কৈছোঁ যে তেখেতৰ শুনক, কংগ্ৰেছ চৰকাৰৰ দিনত শুনক, লাহে কথা কওক, লাহে কথাৰ কটাকটি হুলস্থুলীয়া পৰিৱেশৰ বাবে আমি অনুষ্ঠান ৰখাবলগীয়াত পৰিছোঁ। মাজতে এবাৰ আগপৰ পৰাই যাওঁ। মেট্ৰজোঁটৰ চৰকাৰ চলি আছে, ইয়াত আছে বিধায়ক কংগ্ৰেছ। কি দেখিছে, উন্নয়ন হৈছেনে? মই প্ৰথমতে DY 365ৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গোটেই অসমক ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ অগপ দলৰ পৰা। আজি অগপ দলৰ নীতি আদৰ্শ চবতকৈ অলপ ভিন্ন। আমি ঐক্য, শান্তি আৰু প্ৰগতিৰ আমি এইবিলাকৰ লৈ আমি চলোঁ। আমাৰ কোনো ধৰ্ম নিৰপেক্ষ দল। আমি দেখক, আজি আপুনি আগিয়াৰ পৰা ইয়ালৈ আহিছে। আগিয়াৰ পৰা ইয়াত আহোঁতে 3 ঘণ্টা টাইম লাগিছিল। আজি দেখক আধা ঘণ্টাত সময়ত আহি পাইছে। এয়া উন্নতিৰ চাপ। এইটো কোনে কৰিলে? আজি দেখক ডক্টৰ কেশৱ প্ৰকাশ OSD আছিল, তেখেতে সৰ্বানন্দ ছাৰৰ OSD আছিল। তেখেতে দৃষ্টিগোচৰ হৈছে যে আমাৰ এইখিনি ইমান টাইম লাগে, তেখেতে অতি দ্ৰুত গতিত এই ৰাস্তাখিনি কৰি দিছে। আৰু যিবিলাক MLA আছিল, 75 বছৰ হৈ গ'ল, আমাৰ ৰাস্তা ঘাট শিক্ষাৰ ছাইড দি ইমান দুৰ্বল হৈ গৈছে, ক'ব নোৱাৰি। এটা ঘৰত শিক্ষিত ল'ৰা হ'ব নিদিয়ে। মানে আপোনালোকৰ মিত্ৰদল বিজেপিও বিফল নেকি? বিফল কোৱা নাই, MLA বিলাক বিফল। MLA বিলাক 75 বছৰ যে ইয়াত ৰাজত্ব কৰিল, MLA বিলাক বিচাৰা নাই যে ৰাস্তাবিলাক উন্নতি হওক, শিক্ষাবিলাক উন্নতি হওক। সিহঁতে এটা ঘৰত অশিক্ষিতকৈ মানে শিক্ষিত যাতে হ'ব নোৱাৰে, IAS যাতে ওলাব নোৱাৰে, APSC যাতে দিব নোৱাৰে, ডক্টৰ যাতে ওলাব নোৱাৰে, সিহঁতে যাতে ৰাজত্ব কৰি থাকিব পাৰে ইংৰাজ শাসনৰ নিচিনা। সেই কংগ্ৰেছে এইবিলাক ইংৰাজ শাসনৰ নিচিনা আমাৰ জলেশ্বৰ সমষ্টিক পিছুৱাই পেলাই দিছে। আজি দেখক, আমি এনেকৈ হিল ঢোল ভাঙি ওলাই আহিছোঁ। AGP দল, আমি এই কংগ্ৰেছ দল যে আছে, কংগ্ৰেছ দলৰ যিবিলাক MLA কেণ্ডিডেট, UDFৰ MLA কেণ্ডিডেট, সেইবিলাকৰ বা ৰাইজৰ দলৰ MLA কেণ্ডিডেট, সেইবিলাকৰ ইনকাম চ'ৰ্চ ক'ত, কেনেকৈ ইনকাম কৰে? সিহঁতে যেনেকৈ গাড়ী ঘোঁৰা লৈ ইমান হৈ হাল্লা কৰি ঘূৰি ফুৰে, আমি এইবিলাক নকৰোঁ। আমি খোজকাঢ়ি ঘূৰি ফুৰোঁ, আমি ৰাইজৰ মাজত খোজকাঢ়ি যাওঁ। আমাৰ নীতি আদৰ্শ আমাৰ কি, আমি ইমান গাড়ী লৈ নাযাওঁ, আমি ৰাইজৰ অন্তৰত সোমাব বিচাৰোঁ। এটা কথা কওকচোন, আপোনালোকৰ বহু এনেকুৱা শীৰ্ষ নেতা আছে যে বিজেপিৰ সৈতে মিত্ৰতাটোক বৰ এটা ভাল নাপায়, আপোনালোকে কি ভাবে? তৃণমূল পৰ্যায়ৰ নেতাক আমি সুধিছোঁ। দেখক, আমি উন্নতিৰ কাৰণে আমি BJP দলৰ লগত আছোঁ। আৰু BJP দলে যিখিনি উন্নতি কৰিছে সেইখিনি আমি ভাষাত প্ৰকাশ কৰিব নোৱাৰোঁ। AGP আৰু BJP যৌথ চৰকাৰে আজি অৰুণোদয় কওক বা আপোনাৰ ৰেচন কাৰ্ড কওক, লাখপতি বাইদেৱে কওক। আপোনাৰ আমিটোত বিজেপিও সোমাই আছে। আপুনি যিটো আমি বুলি কৈছে সংজ্ঞাই কংগ্ৰেছ, আমি বিজেপিৰ কাষলৈ যাম। বাইদেউ, যিখন স্কুলত পঢ়িছে সেইটো কিন্তু কংগ্ৰেছে বনাই দিয়া স্কুল আছিল। আৰু এটা কথা ক'ব বিচাৰোঁ বাইদেউ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া এটা জাতিক লৈ ডাইৰেক্ট ক'ব পাৰে এইটো জাতিক অন্যায় কৰাৰ কাৰণে মই মুখ্যমন্ত্ৰী হৈছোঁ, তো সেইখন জলেশ্বৰ সমষ্টিত গোটেইবিলাক আমাৰ মুছলমান জাতি মানুহ, তো ইয়াতে কেনেকৈ উন্নীত হ'ব? তাৰ কাৰণে মই এইখন BJP চৰকাৰত গোটেইখিনি দায়ী বুলি ভাবোঁ। মানে যিখিনি কথা কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰশংসাত পঞ্চমুখ হৈছে, আমি ৰাইজে আৰু ছাত্ৰ সমাজে স্পষ্টভাৱে গম পাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতি। কাৰণ মুখ্যমন্ত্ৰীয়ে আপোনাৰ হিতাধিকাৰীৰ নামত কিমান ঋণী হৈছে আৰু নিজৰ ঘৈণীয়েকৰ নামত সম্পত্তিৰ পাহাৰ কৰিছে। আজি অসমৰ ৰাইজে কিমান টকা ঋণ, এজন ৰাইজে কিমান টকা ঋণ বহিব লগা হৈছে এইটো জানেনে মোৰ দাদা? এতিয়াই কৈছে। আৰু এটা কথা, প্ৰকাশ কাশ্যপ ডাঙৰীয়াক এইমাত্ৰ কৈছে যে বহুত ভাল কাম কৰিছে। তেখেত নিজে APDCL-ৰ সঞ্চালক, আজিলৈকে আমাৰ সমষ্টিত কাৰেণ্ট ঠিকমতে দিব পৰা নাই। সি APDCL-ৰ সঞ্চালক হয়, সি কৰিছে নেকি ৰাস্তাৰ কাম? আমি জানো যে তেতিয়াৰ বিধায়ক আছিল কংগ্ৰেছ দলৰ, আৰু কংগ্ৰেছ দলৰ বিধায়কে এইখিনি কাম কৰিছে। বেয়া শব্দ ব্যৱহাৰ নকৰিবা, কথা পাতা হয়। মই এটা কথা ক'ব বিচাৰিছোঁ
যে বিজেপি চৰকাৰে কৈ আছে সকলো সময়ত কৈ আছে বাংলাদেশী গো বেক বাংলাদেশ খেদি আছে, কিন্তু বাংলাদেশৰ প্ৰধানমন্ত্ৰী ভাৰতত আনি কেনে আশ্ৰয় দি আছে আৰু ৰাজকীয় মৰ্যাদাত ৰাখি আছে। তেওঁলোকে অকল ভোটৰ কাৰণে তেওঁলোকে সাম্প্ৰদায়িক কাম কৰি থাকে, ভোটৰ কাৰণে তেওঁলোকে বিভিন্ন পন্থা হাতত লয়। আৰু তেওঁলোকে কৈছে যে অৰুণোদয়, এই অৰুণোদয় কংগ্ৰেছে খেলি মেলি কৰিছে, কংগ্ৰেছে দুৰ্নীতি কৰিছে। যি সময়ত কমিটি কৰা হৈছিল অৰুণোদয়ৰ 4জনকৈ, সেইটো কমিটি কিন্তু অকল বিজেপিৰ সদস্য আছিল, বাকী একো নাছিল। যদি দুৰ্নীতি কৰিছে তেনেহ'লে বিজেপি সদস্যই কৰিছে, আমাৰ কংগ্ৰেছ দলে দুৰ্নীতি কৰা নাই। আৰু বাইদেউ আৰু এটা কথা, কংগ্ৰেছ সকলো কংগ্ৰেছ, গতিকে আমি এটা দলৰ পৰা আমি এগৰাকীকে দিব পাৰিম এবাৰত চান্স। এই দেৱৰ কাষলৈ আহিম, আপুনি কওক। বাইদেউ ইহঁতে যে ক'লে যে উচ্ছেদ, অসমত জাতীয় কংগ্ৰেছ মানে কংগ্ৰেছ দলৰ 13জন মুছলিম আমাৰ কেবিনেট মন্ত্ৰী আছিল অসমত, 13। সিহঁতে না ভূমি পট্টা চাৰ্টিফিকেট দিছে মুছলিম সমাজক, নদী ভংগা চাৰ্টিফিকেট দিয়া নাই। আৰু 2001ত আমাৰ ইয়াৰ ৰকিবুল হুছেইন ডাঙৰীয়া MP ধুবুৰী লোকসভাৰ তেখেতৰ নেতৃত্বত উচ্ছেদৰ আইনখিনি চাইন কৰা হৈছে। They have made the create the law and the running government just implementing this. Just implementing হৈ আছে ইয়াত। কাৰণ আমাৰ ফৰেষ্ট ৰিজাৰ্ভ GRF হওক, নদী খালবিলাক যিখিনি আছে সংৰক্ষণ কৰিব লাগিব, কিন্তু এইখিনি কোনে কৰিছে? কংগ্ৰেছ চৰকাৰে কৰিছে। কংগ্ৰেছ হ'ল দুৰ্নীতিৰ ছেকেণ্ড নাম হ'ল কংগ্ৰেছ। কাৰণ বাইদেউ লিচেন টু মি, কাৰণ কংগ্ৰেছ মানে হ'ল জাতিবাদ, ফেমিলিবাদ, পৰিয়ালবাদ। কংগ্ৰেছ মানে পৰিয়ালবাদ। আমাৰ ভাৰতীয় জনতা পাৰ্টি এটাই শ্লোগান, সৰ্বে ভৱন্তু সুখী নহ, আমি সকলোৱে সুখত থাকিম, বসুধৈৱ কুটুম্বকম, গোটাই বিশ্ব এটা পৰিয়াল। এনেকুৱা হ'ল আমাৰ চিন্তাধাৰা। আমাৰ চিন্তাধাৰা হ'ল অন্তোদয়, আমাৰ চিন্তাধাৰা হ'ল এনেকৈ কংগ্ৰেছে কামখিনি কৰিছে, আজিও মুছলিম সমাজক ধ্বংসৰ মুঠত লৈ আছে। একমাত্ৰ কংগ্ৰেছ দায়ী ইয়াৰ কাৰণে, বেলেগ কোনো দল নহয়। কংগ্ৰেছ হ'ল ফেৰাউন। এই ধৰণৰ কংগ্ৰেছৰ মানুহ থাকিলে সমষ্টি কেতিয়াও উন্নতি নহয়। আমাৰ ধৰ্মৰ নামত ৰাজনীতি কৰি থাকে, সিহঁতক কোনো সংখ্যালঘু মানুহ মই কৈছো মুখ্যমন্ত্ৰী কেনেকৈ কয় আমাৰ মুছলমানের ভোট নালাগে, আমি কি আমি অসমৰ মানুহ হিমন্ত বিশ্ব শৰ্মাই শাসনৰ নামত হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন কৰি আছে। যিমান যিমান বাৰে বাৰে অনুষ্ঠান বন্ধ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। আমি শাসক বিৰোধী দল সংগঠন সকলোকে এটাই অনুৰোধ কৰিছোঁ, আমি আপোনালোকৰ কাষলৈ আহিছোঁ, আপোনালোকৰ কথা শুনিবলৈ আহিছোঁ। গতিকে আপোনালোকে যদি ভালদৰে কথাবোৰ কয় উপস্থাপন কৰে, গতিকে অনুষ্ঠানটোত আমাৰ মাধ্যমেৰে আপোনালোকক আমাৰ অসমবাসীয়ে চাই আছে, গতিকে আমি কথা পাতিম। মই আপোনাক সুধিছোঁ, আপুনি অথনিৰ পৰা কিবা এটা ক'বলৈ বিচাৰি আছে? নিশ্চয়। আজি আমি ইয়াত যিখিনি সমষ্টিবাসী ৰাইজ গোট খাইছোঁ, আমি সমষ্টি যদি উন্নয়ন লাগে, আমি নিশ্চয় আমি ধৰ্মৰ ভিত্তিত নহয় কৰ্মৰ ভিত্তিত ভোট কৰিব লাগিব। আজি মই সংখ্যালঘু ৰাইজক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে UDFৰ MLA বনাইছে, কংগ্ৰেছৰ MLA বনাইছে, একবাৰ বিজেপিৰ MLA বনাই দেখাওক। যদি সমষ্টি উন্নতি নহয় তেতিয়া আপোনালোকে ক'ব। আজি আপোনালোকৰ জলেশ্বৰ বা পশ্চিমত বিজেপিৰ MLA নোহোৱাকৈ আজি নদী বান্ধ হৈছে, কিন্তু কংগ্ৰেছ চৰকাৰে 70 বছৰত 1 কিলোমিটাৰ নদী বান্ধ বান্ধিব পৰা নাই। আজি তাৰাংগপুৰৰ নদী বান্ধ হৈছে, আজি পৰাবিটাৰ নদী বান্ধ হৈছে। যাই চাওক আপোনালোকে কিমান চৰৰ মাটি তাতে উঠিছে। আজি কাৰ উপকাৰ হৈছে? আজি সংখ্যালঘু লোকৰ উপকাৰ হৈছে। আজি কংগ্ৰেছে অকল সংখ্যালঘু লোকক ইউজ কৰিছে, ইউজ কৰি ভোটখন লৈছে আৰু এওঁলোকক দলিয়াই দিছে। আজি কংগ্ৰেছৰ দিনত মুছলমান মানুহক মাটিৰ পাট্টা দিব পৰা নাই, কিন্তু বিজেপি চৰকাৰে অনুৰোধৰ মাধ্যমত লাখ লাখ মানুহক মাটিৰ পাট্টা দিছে, 1 পইচা নোহোৱাকৈ পাট্টা দিছে। আজি কংগ্ৰেছৰ এনেকুৱা এটা দেখাওক
যে এওঁলোকে মাটিৰ পাট্টা দিছে। আজি আমাৰ হেমন্ত বিশ্ব শৰ্মাই কৈছে যোনে দেশক ভাল নাপায় তাৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে বুলি কোৱা নাই, যোনে দেশক ভাল নাপায় তাৰ ভোট নালাগে। আজি আমি যদি দেশ বচাব নোৱাৰোঁ আমি সমষ্টি কেনেকৈ বচাম? সেইকাৰণে আজি যদি দেশ বচাব লাগে বিজেপি চৰকাৰ লাগিব, কিয়নো কংগ্ৰেছ যি দুৰ্নীতি কৰিছিল তাৰ জবাব কিন্তু বিহাৰে দিছে, একদম শেষ কৰি দিছে। আৰু আগন্তুক 26ত এই সমষ্টি 4টাৰ পৰা কংগ্ৰেছক উচ্ছেদ কৰিব বুলি ৰাইজে আজি প্ৰতিষ্ঠা কৰিব লাগিব। মই কওঁ কংগ্ৰেছ যদি ইমান উন্নতি কৰি লয় তেনেহ'লে ইমান আজি এই সমষ্টিত উন্নতি আপোনালোকে দেখা পালে। আজি বিজেপি চৰকাৰ নোহোৱা স্বত্তেও আজি বিজেপিয়ে সংখ্যালঘু মানুহক উন্নয়ন নোহোৱাৰ এটা অভিযোগ আছে, চৰকাৰ আপোনালোকৰে আছে। আজি বিজেপি চৰকাৰ অহাৰ পিছত যিখিনি উন্নয়ন হৈছে আপোনালোকে চাব পাৰে, বহুত উন্নয়ন হৈছে আজি বিজেপি চৰকাৰ হোৱাৰ পিছত। আজি কংগ্ৰেছ আৰু মই আহিম আপোনাৰ ওচৰলৈ। কংগ্ৰেছ আৰু AIDF-ৰ কথা সঁচাকৈয়ে যদি কওঁ এটা সময় অপব্যৱহাৰ কৰা হৈছে। শাসক বিৰোধী দল সংগঠন সকলোকে এটাই অনুৰোধ যে আপোনালোকে সকলোৱে কথাৰ কটাকটি কৰক, খালি নিজে যুক্তিৰে খণ্ডন কৰক ইজনে সিজনৰ যিবোৰ কথা। এটা অনুৰোধ আমি কৰি আপোনালোকক আকৌ অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। মই ৰাইজৰ কাষলৈ গৈছোঁ, কাৰণ দল সংগঠনৰ কাষলৈ গ'লেই আপত্তি কৰে সকলোৱে, গতিকে ৰাইজৰ পৰা আমি প্ৰথম আৰম্ভ কৰোঁ। আপুনি ক'ব, প্ৰথমতে কওক উন্নয়ন হৈছে নাই, আৰু দলসমূহে পলিটিকেল পাৰ্টিৰ কথা কৈছোঁ, কি কাম কৰিছে কি কাম নাই কৰা। নমস্কাৰ বাইদেউ, মই জলেশ্বৰ সমষ্টিৰ পৰা বিলং কৰোঁ। যিহেতু জলেশ্বৰ সমষ্টিক লৈ চৰ্চা হৈ আছে, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত জলেশ্বৰ সমষ্টিৰ কোনো ধৰণৰ আজিলৈকে উন্নয়ন হোৱা নহয়। বিভিন্ন ধৰণৰ সমস্যাৰে ভাৰাক্ৰান্ত, বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত সমস্যা হৈ আছে, গৰাখহনীয়াৰ ক্ষেত্ৰত সমস্যা হৈ আছে। ইয়াৰ পৰা বিভিন্ন দলৰ প্ৰতিনিধি নিৰ্বাচিত হৈ আহিছে, কোনো এজন প্ৰতিনিধিয়ে বিধানসভা মজিয়াত বা সদন কি কয় সংবাদ মাধ্যমত আমাৰ সমস্যাসমূহ সঠিকভাৱে উত্থাপন কৰিব পৰা নাই। ইভেন কি আমি সাংসদ নিৰ্বাচিত যে কৰিছোঁ আমি অতিকৈ লাজ পাওঁ, দুৰ্ভাগ্যৰ বিষয়। সংসদত গৈ পেলাই এই সমস্যাখিনি তেখেতে ভালকৈ উত্থাপন নকৰে। তাৰপিছত আমাৰ যিবিলাক বিধায়ক গৈছে, আমাৰ যিবিলাক বিধায়ক নিৰ্বাচিত হৈছে, সেই তেখেতসকলে বিধানসভাত গৈ পেলাই ভালকৈ অসমীয়া ক'ব নোৱাৰে, আমাৰ সমস্যাখিনি ভালকৈ দাঙি দিব নোৱাৰে। তাৰপিছত মিডিয়াতো ভালকৈ ভাইট দিব নোৱাৰে, সিহঁতে অকল নিজৰ সম্পত্তিৰ পাহাৰ কৰিছে। এটা দলৰ পৰা ইয়াত প্ৰতিক্ৰিয়া দিছে, আন এটা দলক মানে অভিযোগ আনিছে সম্পত্তি কেনেকৈ কৰিল। আমাৰ যিবিলাক বিধায়ক হৈছে আমি লক্ষ্য কৰিছোঁ, আমাৰ এটা ঘৰুৱা ভাষাত কয়, যিমান বিশেষকৈ দুইজনক বাদ দি আমাৰ জলেশ্বৰ সমষ্টিৰ পৰা আজিলৈকে যিমান বিধায়ক হৈছে, আমাৰ ঘৰুৱা ভাষাত এটা কথা কয়, তেওঁলোক দিন ভিক্ষা তন ৰক্ষা বুলি কয়। এইটো আপুনি নিশ্চয় গম পাইছে, ৰাইজেও গম পাইছে। ৰাইজৰ বেলেগ এগৰাকী আপুনি যিহেতুকে মহাবিদ্যালয়খনত অধ্যক্ষ আছিলে, প্ৰাক্তন অধ্যক্ষ, আপুনি কি ক'ব? সমষ্টি উন্নয়ন হৈছেনে, বা শাসক বিৰোধী সকলো আছে, কাম কৰিছেনে সকলোৱে? ধন্যবাদ। DY 365 আজি বিভিন্ন দলৰ কৰ্মকৰ্তাসকলে তেওঁলোকৰ দলৰ যুক্তি সহকাৰে বস্তুবিলাক দাঙি ধৰিছে। আচলতে এখন চৰকাৰে কাম কৰে। আজি বিগত বহু বছৰ জলেশ্বৰ সমষ্টিৰ বিধায়ক আছিল, প্ৰত্যেকেই অলপ নহয় অলপ তেওঁলোকৰ সাধ্য অনুসৰি কাম কৰিছে, কিন্তু ৰাইজৰ মানে যিটো অভাৱ অভিযোগ, সেই অভাৱ অভিযোগবিলাক মনে প্ৰাণে হয়তো কৰাৰ যিটো মানসিকতা, এই মানসিকতা কোনো বিধায়কক আমি দেখা নাই। কিন্তু বৰ্তমান চৰকাৰে হয়তো বিভিন্ন বিৰোধী দলে হয়তো সমালোচনা কৰিছে, এইটো নদি ক'ব পাৰোঁ আগৰ চৰকাৰৰ তুলনাত এইখন চৰকাৰে মানে সমাজ উন্নয়নমূলক ৰাস্তা ঘাট হওক, শিক্ষাৰ ক্ষেত্ৰত হওক যথেষ্ট পৰিমাণে উন্নয়নৰ কাম কৰিছে। এইটো বিনা দ্বিধাই স্বীকাৰ কৰি। মহাবিদ্যালয় এখনে আছে, শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত কিমান আগবঢ়া? মই আপোনাক সুধিছোঁ, কিমান আগবঢ়া শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত? স্বাস্থ্য নহয়, আমাৰ জলচৰ সমষ্টিত আমি ৰাইজৰ হৈ ক'ব খুজিছোঁ যে যিমানখিনি দলীয় সংগঠন আছে, মূল সমস্যাৰ কথা এজনেও কোৱা নাই। আমাৰ জলচৰ সমষ্টিৰ মূল সমস্যা হৈছে নদীৰ গৰাখহনীয়া। নদীৰ গৰাখহনীয়াৰ পিছত এইবাৰ চৰকাৰে আৰু আমাৰ স্থানীয় বিধায়কে জলচৰ সমষ্টিৰ 10.5 কিলোমিটাৰ চেংচন দিছে, তাৰ ইতিমধ্যে 6 কিলোমিটাৰ কাম শেষে। আমাৰ আৰু কাম কৰিব লাগিব, নদীৰ কাম কৰিলে আমাৰ চাউল দাউল অৰুণোদয় আমাক নালাগে। আমাৰ গৰাখহনীয়া ৰক্ষা হ'লে আমি যথেষ্ট সুখী, আমি কাম কৰি খাব পাৰিম, আমি চব কিছু কৰি খাব পাৰিম। এই বিষয়ে এই 2021-ৰ গৰাখহনীয়াৰ সমস্যাৰ সমাধান লাগে। আৰু কোনে ক'ব? স্থানীয় লোক বহুত আছে। মই জলেশ্বৰৰ সাধাৰণ জনতা হিচাপত এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ জলেশ্বৰ সমষ্টিৰ এটাই মূল সমস্যা হ'ল নিবনুৱা সমস্যা।
যিটো সমস্যাৰ কথা কোনেও কোৱা নাই। আমাৰ জলেশ্বৰ সমষ্টি হওক, গোৱালপাৰা ডিষ্ট্ৰিক্টত হওক, কোনো এটা ইণ্ডাষ্ট্ৰি নাই যে আমাৰ ল'ৰা ছোৱালীবিলাকে যে সেই ইণ্ডাষ্ট্ৰিত যে কাম কৰিব, সিহঁতে যে কৰ্মসংস্থান লাগে, সেইটো কোনেও ধ্যান দিয়া নাই। যিবিলাক বিগত দিনত MLA আৰু যিবিলাক হৈছে, আমি বিধায়ক পঠাইছোঁ, সিহঁতে কোনোদিনে আজিলৈকে আমাৰ জলেশ্বৰ সমষ্টিত এটাও ইণ্ডাষ্ট্ৰিৰ ব্যৱস্থা কৰা নাই। আৰু যি আমাৰ স্বাস্থ্যকেন্দ্ৰ আছে, লক্ষীপুৰ হওক, জলেশ্বৰ হওক, চাই সোণাৰী হওক, এটা ডক্টৰো নাই। আপুনি এটা যদি ৰোগী দৌৰাদৌৰি কৰি হস্পিটেলত লৈ যায়, তাতে যাব, হস্পিটেলত নাই, আমি সন্মুখৰ ফাৰ্মাচীতহে ট্ৰিটমেণ্ট কৰিব লগা হয়। সেই ক্ষেত্ৰত নাই নাই আছে যদিও চিকিৎসক ডিউটি নকৰে, ছুটি থাকে, নাইবা আমি হস্পিটেলত গ'লে এটা ডক্টৰো নাপাওঁ। এটা গাইনো পেচেণ্ট যদি আমি দৌৰাদৌৰি কৰি চিভিল হস্পিটেলত লৈ যাওঁ, সিহঁতে কয় আমাৰ তাতে ডক্টৰ নাই, আপোনালোকে এই নাৰ্ছিং হোমত লৈ যাওক। এইকাৰণে গোৱালপাৰা ডিষ্ট্ৰিক্টত নাৰ্ছিং হোমৰ দপদপনি চলিছে। যি মন তাকে বিল লৈছে, তাতে গ'লে মানে 10,000 টকাৰ বিল সিহঁতে 60,000 70,000 টকা কৰি লয়। এইকাৰণে মই হেমন্ত চৰকাৰক আমি দাবী জনাইছোঁ যাতে এইবিলাক সমাধান হয়, যাতে ন্যায্য যাতে বিল লয়, যাতে দুখীয়া মানুহৰ এই স্বাস্থ্যৰ উন্নয়ন বিচাৰিছে। আৰু কোনে ক'ব? স্থানীয় লোক হয়, চমুকৈ কওক। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমাৰ জলেশ্বৰ সমষ্টিত ডেভেলপমেণ্ট বুলি ক'লে ডিটো নাই। আমাৰ জলেশ্বৰ সমষ্টিত আমি বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ, গুৱাহাটীত থাকোঁ, বিভিন্ন ডিষ্ট্ৰিক্টত ঘূৰি ফুৰোঁ। বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা যদি আমি কওঁ আমি আই এম কামিং ফ্ৰম জলেশ্বৰ সমষ্টি, সিহঁতে আমাক লাজ দিয়ে। ইয়াতে আহিলে এটা ৰাস্তা ঘাট ভাল হোৱা নাই, একো হোৱা নাই আমাৰ জলেশ্বৰ সমষ্টিত। আৰু এটা বিশেষ এটা কথা ক'ব বিচাৰিছোঁ, যোনটো আমাৰ ইভিকশ্যন চলি আছে বৰ্তমান, ইভিকশ্যনৰ সময়ত যোনটো ফৰেষ্ট এক্ট 1980ত এইটো কংগ্ৰেছ গভৰ্ণমেণ্টে আনিছে। কংগ্ৰেছ গভৰ্ণমেণ্টে ফৰেষ্ট এক্ট অনাৰ পিছত এতিয়া BJP গভৰ্ণমেণ্টে সেইটো ইয়াৰ পৰা আমাক উচ্ছেদ কৰি আছে। ইয়াৰ অৰ্থ এইটো নহয় যে কংগ্ৰেছো দায়ী হয়, BJPও দায়ী হয়, কাৰণ ইকুৱেলিটি বিফৰ ল। যদি আমি সেইটো ঠাইত 1986ৰ পৰা আছোঁ, তেনেহ'লে এইটো BJP গভৰ্ণমেণ্টে আমাক তাত থকাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। কাৰণ সেইটো ঠাইত কাৰেণ্ট দিছে, এইটো ঠাইত ৰাস্তা হৈছে, চব কিছু হৈছে। কিন্তু এইবিলাক যে হৈছে, এইটো কি আমাৰ ৰাইজৰ পইচা নহয় জানো? এইটো ৰাইজৰ পইচা হয়, আমাৰ টেক্সৰ পইচা হয়। এই টেক্সৰ পইচা দি BJP গভৰ্ণমেণ্টে আমাৰ অৰ্থনৈতিকভাৱে কেনেকৈ মানে আনএমপ্লয়, অৰ্থনৈতিকভাৱে আমি একেবাৰে জাঙৰ খাই গৈছোঁ, অৰ্থনৈতিকভাৱে আমি একেবাৰে অনফল হৈছোঁ। সেইকাৰণে ইকুৱেলি ৰেছপনচিবল হয়, BJP গভৰ্ণমেণ্টো হয়, কংগ্ৰেছ গভৰ্ণমেণ্টো হয়। আছে আমাৰ সৈতে, আমি স্থানীয় লোকৰ সৈতে কথা পাতিছোঁ, মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিছোঁ। আপুনি কি ক'ব? এক কথাত উন্নয়ন হৈছে নে নাই হোৱা? হয়, তাৰমানে আমি মানে প্ৰত্যক্ষ কৰিছোঁ অলপ সময় আগতে, যি আমাৰ মানে দুই মানে শাসক মানে বিৰোধীৰ মাজত উন্নয়ন হৈছে নে নাই হোৱা, আপুনি কি দেখিছে? আমি উন্নয়ন মানে তেনেকুৱা দেখা নাই। কাৰণ আমি উন্নয়ন বুলি ক'লে উন্নয়ন খালি আপোনাৰ ৰাস্তা ঘাট বুলি নহয়, ইয়াত স্বাস্থ্যখণ্ডৰ কথা আছে, বান গৰাখহনীয়া সমস্যা আছে, যিবিলাক জ্বলন্ত সমস্যা। আজিলৈকে শিক্ষা যিবিলাক শৈক্ষিক সমস্যা লৈ আজিলৈকে দেখা নাই যে আমাৰ বিধায়ক মহোদয় যে বিধানসভাত আলোচনা কৰিছে। আজি আমাৰ 2খন মহাবিদ্যালয় আছে, 2খন মহাবিদ্যালয়ৰ ভিতৰত আজিলৈকে আমাৰ এই কমাৰ্চ আৰু ছায়েন্স ষ্ট্ৰীম নাই। আমাৰ এটা ষ্ট্ৰীম নাই, অকল এটা ষ্ট্ৰীম চলি আছে। আৰু এনেকুৱা আমি দেখিছোঁ যে এনেকুৱা বিদ্যালয় আছে আমাৰ এই জলেশ্বৰ সমষ্টিৰ ভিতৰত, যিখন বিদ্যালয়ত এজন শিক্ষকৰ দ্বাৰাই পৰিচালিত হৈ আছে। কিয় এনেকুৱা অৱস্থা? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ বিধায়ক মহোদয়ক বা এইখন চৰকাৰক বা আগৰ চৰকাৰক। উত্তৰ লাগে বাইদেউ। আমি অগপৰ কাষলৈ আছোঁ। ৰাজনৈতিক দলৰ সৈতে, শাসক বিৰোধীৰ সৈতে কথা পতাৰ পূৰ্বে এটাই অনুৰোধ, আপোনালোকে যুক্তিৰে খণ্ডন কৰক ইজনে আনজনৰ কথা, কিন্তু কথাবোৰ আমি শুনিব লাগিব। সময়ত যদি আপোনালোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে, প্ৰথমতে কৈছোঁ আমি কথাবোৰ গম নাপাম। মই আপোনালোকৰ কাষলৈ আহিছোঁ। দেখক, আমি হুলস্থুলীয়া বস্তুটো আমি নিবিচাৰোঁ, এইবোৰ পিছৰ কথা, আপুনি সমষ্টিৰ কথা। হয়, সমষ্টিৰ মেইন সমস্যা হ'ল ৰাইজে কৈছে গৰাখহনীয়া আৰু শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য ব্যৱস্থা। এইখিনি দায়িত্ব আমি আজি ৰাইজৰ মাজত যদি ডেমি পেপাৰ লৈ আহে, আমি লিখি দিব পাৰিম অতুল বৰা ছাৰক। আমি কম কথাখিনি যে আমি যদি এইবেলি আমাক ৰাইজে বিধানসভাত পঠাই দিয়ে যিকোনো এজনক আমাৰ AGP দলৰ পৰা, তেনেহ'লে আমি আজি ইয়াতে আপোনালোকক সাক্ষী ৰাখি কৈছোঁ যে আমি ডেমি পেপাৰত লিখি দিম যে এইখিনি সমস্যা কৰাৰ কাৰণে আমি দিনে ৰাতি লাগি থাকিম। অৰ্থাৎ অগপই প্ৰাৰ্থিত্ব বিচাৰে, ইয়াত হয়, প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে অগপৰ ফালৰ পৰা। আমি বিচাৰোঁ যে আমাৰ অগপ দলক এইবেলি মানে জলেশ্বৰ সমষ্টিটো এৰি দিয়ক। আৰু দেখক, আমাৰ সমস্যা যে আছে, আমি সমস্যাৰ কথা পাতিম, গুৰুত্বপূৰ্ণ কথা। আমি BJPৰ কাষলৈ যাব লাগিব এইটো কথাত যে অগপই এইবাৰ আহিছোঁ, অগপই এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে, অগপৰ ফালৰ পৰা বিচাৰিছে। মই প্ৰথম কথাটো আমি প্ৰশ্ন সুধিছোঁ, অগপই প্ৰাৰ্থিত্ব বিচাৰিছে। প্ৰাৰ্থিত্ব আমাৰ দলে
বিজেপি আৰু এজিপি UPPL আমাৰ মিত্ৰজোঁট এতিয়া দলে আমাৰ কি কৈছে মাননীয় মুখ্যমন্ত্ৰী NDA প্ৰাৰ্থী দিব এইটো দলে জানে কাক প্ৰাৰ্থী দিব NDA যোনে প্ৰাৰ্থী হ'ব NDA আপোনালোকে সহায় কৰিব যাকে কৰিম NDA প্ৰাৰ্থী হ'ব যাক দিয়ে আমি সহায় কৰিম এইটো গ'ল এটা কথা এতিয়া আহোঁ মূল কথালৈ আমাৰ যিজন আউলাতলিৰ পৰা আহিছে শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম তেখেতক আমি কৈছোঁ তেখেত যিখন ৰাস্তাৰ দি আহিছে সেই ৰাস্তা কংগ্ৰেছ চৰকাৰৰ দিনত কি আছিল ৰাইজক সুধিব ডক্টৰ কাশ্যপ পুৰস্কাৰৰ নেতৃত্বত সেই ৰাস্তাখন হৈছে এইকাৰণে লক্ষীপুৰৰ সন্তান ডক্টৰ কাশ্যপক প্ৰথমে ধন্যবাদ জনাইছোঁ এতিয়া আহক যে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই অসমৰ বিভিন্ন প্ৰান্তত যায় আপোনালোকে দেখা পাব যেতিয়াই বিশেষভাৱে শাৰীৰিকভাৱে সক্ষম মানুহ দেখা পায় তেতিয়া নিজে মাননীয় মুখ্যমন্ত্ৰী নিজে গৈ শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলৰ লগত শাৰীৰিকভাৱে বিশেষ ব্যক্তিসকলৰ লগত মত বিনিময় কৰে তেখেতে গৈ সোধে সেই শাৰীৰিকভাৱে বিক্ষম ব্যক্তিক জনক যে আপুনি অৰুণোদয় পাইছে বোলে অৰুণোদয় পোৱা নাই অৰুণোদয় লগে লগে দিছে যদি কিবা কাৰণত ৰৈ গৈছে এইটো আপোনালোকে দেখা পাইছে আৰু বেছিকৈ আমাৰ ইয়াত আমাৰ দলত হিন্দু মুছলমানৰ কোনো কথা নাই তাতে চাইছে বেছিভাগ ফেচবুকত বা সামাজিক মাধ্যমত দেখিছে মাননীয় মুখ্যমন্ত্ৰীয়ে যিসকলক দেখা নাই বহু বিশেষভাৱে সক্ষম ব্যক্তি আছে তেখেতসকলৰ কাৰণে কি ব্যৱস্থা সেইটো কৈছোঁ তো সেই বিশেষ ব্যক্তিসকল বেছিভাগ মুছলমান আমি দেখা পাইছোঁ সামাজিক মাধ্যমত গতিকে মাননীয় মুখ্যমন্ত্ৰী ইয়াত কোনো বৈষমতা কৰা নাই এতিয়া ঘটনা হ'ল যদি কোনোবাই ৰৈ গৈছে আপোনালোকক মই কৈছোঁ এই য'ত আপোনালোকে যিটো ফিল্ডত আপোনালোকে থিয় দি আছে এইটো জলেশ্বৰ সমষ্টি নহয় এইটো লক্ষীপুৰ সমষ্টি কিন্তু ইয়াত মিডল প্লেচ হয় আমাৰ জলেশ্বৰ সমষ্টিত ইয়াত 1-1.5 মাহ আগত ইয়াত যিটো আমাৰ চৰকাৰৰ ফালৰ পৰা উদ্যমিতা আঁচনি হৈছে সেই উদ্যমিতা আঁচনিত যেনেকৈ পেণ্ডেল হৈছে ইয়াত এই সমষ্টিত 2,39,134 জন ভোটাৰ আছে তাৰ মাজত 27,391 জন মহিলাক ইয়াত উদ্যমিতা এটা কথা মোৰ প্ৰশ্ন আপোনালোককো সুধিম কংগ্ৰেছকো সুধিম ৰাইজে এটা কথা কৈছে গৰাখহনীয়াৰ যিটো মূল সমস্যা চিকিৎসক নাই এই প্ৰশ্নটোৰ উত্তৰ লাগিব প্ৰথমতে এইটো প্ৰথমে কওক উদ্যমিতা আঁচনিৰ কথা দিছে ভাল কথা আমি সমস্যাৰ কথা পাতিলোঁ নিযুত মইনা আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ এইটো মোৰ পুৰা ফিগাৰ আছে ঠিক আছে সেইটো কথা প্ৰথমে এনচাৰটো দি লওঁ আমাৰ চৰকাৰ অহাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত বিজেপি অহাৰ পিছত গৰাখহনীয়াৰ 545 কোটি টকাৰ কাম ADB বেংকৰ পৰা হৈ আছে তাৰে 321 কোটি টকাৰ কাম ইতিমধ্যে মুকলাই দিছে বাকী 224 কোটি টকাৰ কাম এইটো গ্ৰাণ্ট হৈছে এইটো চলি থাকিব এতিয়া আহোঁ মূল কথালৈ যে ইয়াৰ পৰা এই সমষ্টি জলেশ্বৰ সমষ্টিৰ পৰা মন্ত্ৰী আছিল কংগ্ৰেছৰ আফজালুৰ ৰহমান তাৰপিছত আপুনি যাওক কি কয় দক্ষিণ শালমাৰা ৱাজদেলি চৌধুৰী চৰ মন্ত্ৰী আছিল তাৰপিছত যাওক আপুনি মানকাচৰ তাত আছিল জহুল ইছলাম মন্ত্ৰী তাৰপিছত ধুবুৰী যাওক অমৰ আলী তেখেত কংগ্ৰেছৰ মনু হুছেইন কংগ্ৰেছৰ মন্ত্ৰী আছিল গৰিপুৰত মহিবুল হক কংগ্ৰেছৰ মন্ত্ৰী আছিল তাৰপিছত আপুনি যাওক বিলাসীপাৰা আনোৱাৰ হুছেইন মন্ত্ৰী আছিল তাৰপিছত যাওক আপুনি বৰপেটা দিলদাৰ হুছেইন শুকুৰ আলী দিলদাৰ ৰাজা আদি কৰি ইছমাইল হুছেইন আদি কৰি বাগা মন্ত্ৰী আছিল তাৰপিছত যাওক আপুনি বিশ্বনাথ চাৰিআলি তাতে নুৰজামাল চৰকাৰ কংগ্ৰেছৰ মন্ত্ৰী আছিল তাৰপিছত যাওক নগাঁও গৰাখহনীয়া সমস্যা আমি কথাটো পাতিছোঁ গৰাখহনীয়া সমস্যাটো কেতিয়া সমাধান হ'ব সময় নাই এইটো কৈছোঁ কথাটো কৈছোঁ হৈছে বাইদেউ কথা ক'ব দিয়ক কথাটো ক'ব দিয়ক এতিয়া নগাঁৱত ৰচিদুল হক তাৰপিছত কি কয় ৰকিবুল হাছান আদি কৰি কালি মন্ত্ৰী আছিল কংগ্ৰেছৰ সব মুছলমান মন্ত্ৰী আছিল ইমান মন্ত্ৰী থকাৰ পিছত তাৰপিছতো গৰাখহনীয়াৰ কাম নহ'ল কিয় তাৰপিছত মাটিৰ পাট্টাৰ কাম নহ'ল কিয় চৰৰ মাটিৰ পাট্টা নহ'ল কিয় অকল মুছলমানৰ ভোট লৈছে কংগ্ৰেছে আৰু মুছলমানক কেনেকৈ ধ্বংস কৰিব পাৰিব তাৰ কাম কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ কাষলৈ আহিম কংগ্ৰেছক এটা প্ৰশ্ন আপোনালোকে উত্তৰ দিয়াৰ আগতে এটা প্ৰশ্ন আছে আপোনালোকৰ বিধায়ক আছে গৰাখহনীয়াৰ সমস্যা আছে এটা বিজেপিয়ে অভিযোগ কৰিছে যে মন্ত্ৰী হৈয়ে আছে কংগ্ৰেছ বহুত দিনৰ পৰা চৰকাৰ চলাইছে কিয় বিফল আপোনালোক নাই এইটো সম্পূৰ্ণ ভিত্তিহীন আমি বিফল নহয় কাৰণ বিধায়ক মহোদয়ে বিধানসভাত প্ৰথমবাৰ যায় নদীৰ পাৰ্মানেণ্ট প্ৰডাকশ্যনৰ কথা কৈ ADB আৰু ৱৰ্ল্ড বেংকৰ পৰা 321 কোটি টকাৰ কাম আমাৰ জলেশ্বৰ সমষ্টিত আনিছে ইয়াৰ কাৰণে চৰকাৰে এনেই দিয়া নাই বিধায়কে মাত মাতাৰ কাৰণে দিছে বিধায়কে চৰকাৰৰ পৰা মুকলাবলৈ সক্ষম হৈছে কাৰণে দিছে এনে দিয়া নাই জলেশ্বৰ সমষ্টিত দিছে কিন্তু বাকী সমষ্টিত কিয় দিয়া নাই জলেশ্বৰ সমষ্টিৰ বিধায়কে আনিছে কাৰণে দিছে আৰু এটা কথা 2025 চনত এই চৰকাৰে 17,200 কোটি টকা ঋণ লৈছে এই ঋণ তেখেতে বিজেপি কৰা মানুহে দিব না আমাৰ অসমৰ জনসাধাৰণে দিব সাধাৰণ মানুহে দিব আৰু এটা কথা মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে মিয়াৰ ভোট আমাক নালাগে মিয়াকতো মই অপমান কৰোৱে
হা অসমত 40% মানুহ অচিনাকি মানুহ তেনেকুৱা কথা কৈ ইয়াত বিজেপি কৰি কথা কোৱাটো মইতো ভাবো নীলাজ বোধ কৰিব লাগে কাৰণ যি দলে কয় মিয়াৰ ভোট নালাগে মুছলমানৰ ভোট নালাগে সেই দল কৰি আমাৰ জাতিটোক মানে পিছ অপমান কৰা বুলি মই ভাবো প্ৰশ্নৰ উত্তৰ শুনো কি ক'ব যিটো কথা কৈছে প্ৰথমে এইটোৰ এনচাৰ মানে বাইদেউ এখেতে যে কল যে যিটো কথা কৈছে অভিযোগ মিয়াৰ ভোট নালাগে বুলি কৈছে অবৈধ বাংলাদেশী মিয়াৰ ভোট নালাগে বুলি কৈছে তেখেতে আৰু ইয়াক আমি যদি অসমীয়া বুলি ভাবো তেনেহ'লে আমি এইটো কেতিয়াও গাত ল'ব নালাগে অবৈধ বাংলাদেশী মিয়া বুলি কৈছে মিয়া বুলি কোৱা নাই প্ৰথম কথা দ্বিতীয় কথা